নমস্কাৰ ছাৰবাইদেউসকল, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হয় ছাৰবাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, সেয়েহে আমি আপোনালোকক হাত জোৰ কৰি অনুৰোধ জনাইছোঁ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আনহাতে ভিডিঅ'টো নিশ্চয় এটা লাইক দি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰবাইদেউসকল, দেখা যায় যে আপোনালোকে বহুতো আজে বাজে চেনেল, সঁচা মিছা চেনেলবোৰ চাই থাকে, সেয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি লয়। কিন্তু আমি সদায় আমাৰ চেনেলটোৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে সঁচা অৰ্থত সদায় সত্য, সঁচা আৰু তথ্যভিত্তিক খবৰসমূহ আমি ন'টিছ সহকাৰে আমি প্ৰকাশ কৰোঁ। তথাপিও আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰে, আৰু সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব। ছাৰবাইদেউসকল, আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল, আমাক বহুতো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আমাক সুধি থাকে যে আপোনাৰ কৰ্মচাৰী নাইবা পেঞ্চনভোগী এজনৰ তেওঁৰ পত্নীৰ মৃত্যু হোৱাৰ পিছত যদি কৰ্মচাৰী নাইবা পেঞ্চনাৰজনে দ্বিতীয় মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, তেনেহ'লে মৃত্যু হোৱা প্ৰথম পত্নীৰ নাম PPOৰ পৰা কেনেদৰে কৰ্তন কৰিব, আৰু বৰ্তমানৰ পত্নীগৰাকীয়ে ফেমিলি পেঞ্চনৰ বাবে নামটো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু যাৰ ফলত সেই পত্নীজনে কেনেকৈ ফেমিলি পেঞ্চন পোৱাৰ বাবে যোগ্য বিবেচিত হ'ব। আৰু ইয়াকে লৈ বহুতো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আমাক কমেণ্ট কৰিছিল, সেয়েহে আপোনালোকে এই বিষয়ে আমাক সুধিছিল। সেয়েহে আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ যি প্ৰথম পত্নীৰ মৃত্যু হোৱাৰ ফলত সেই পত্নীগৰাকীৰ ডেথ চাৰ্টিফিকেট, আনহাতে আপুনি বৰ্তমানে যদি বিবাহপাশত আবদ্ধ হৈছে সেই বৰ্তমানৰ পত্নীজনৰ সৈতে আপোনাৰ মেৰিজ চাৰ্টিফিকেট আৰু আপোনাৰ লিখিত আবেদনৰ সৈতে আপোনাৰ ৰেকৰ্ড অফিচ নাইবা বিভাগীয় অফিচত জমা কৰিব লাগিব, আৰু যাৰ ফলত আপোনাৰ PPOত নাইবা আপোনাৰ ছাৰ্ভিচ বুকত আপোনাৰ সেই স্বৰ্গগামী প্ৰথম পত্নীৰ আপোনাৰ ডেথ চাৰ্টিফিকেট ছাবমিট কৰাৰ ফলত সেই নাম কৰ্তন কৰা হ'ব। আনহাতে বৰ্তমানৰ দ্বিতীয় বিবাহৰ সেই পত্নীজনীৰ মেৰিজ চাৰ্টিফিকেট আৰু লিখিত আবেদনৰ ভিত্তিত সেই বৰ্তমানৰ পত্নীজনৰ নাম আপোনাৰ ৰেকৰ্ড অফিচত, আপোনাৰ বিভাগীয় অফিচত, আপোনাৰ ছাৰ্ভিচ বুকত সেয়া অন্তৰ্ভুক্ত কৰিব, আৰু তেওঁ ভৱিষ্যতৰ বাবে নমিনী হিচাপে আনহাতে ফেমিলি পেঞ্চন পোৱাৰ বাবে যোগ্য বিবেচিত হ'ব। আৰু যদিহে ভৱিষ্যতে কিবা হয়, আপোনাৰ ভগৱানে নকৰক, তেনেহ'লে আপোনাৰ এই পত্নীগৰাকীয়ে আপোনাৰ ফেমিলি পেঞ্চনৰ বাবে যোগ্য বিবেচিত হ'ব, আৰু তাৰ বাবে আপোনালোকে প্ৰথম পত্নীৰ ডেথ চাৰ্টিফিকেট, বৰ্তমানৰ মেৰিজ চাৰ্টিফিকেট আৰু আপোনালোকে লিখিত আবেদন জমা দিব লাগিব। এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ। সেয়া হ'ল এডিশ্যনেল পেঞ্চনক লৈ হয়। ছাৰবাইদেউসকল, কেটৰ আদেশ আছে যে য'ত 79 বছৰ হোৱাৰ লগে লগে 20% এডিশ্যনেল পেঞ্চন লাভ কৰে, যাৰ ফলত গুৱাহাটী হাইকোৰ্টৰ লগতে মাদ্ৰাছ হাইকোৰ্টে সেই একেটা সিদ্ধান্ত দিছিল, যাৰ ফলত চৰকাৰে এয়া নুশুনিলে মাথো যিবোৰ কৰ্মচাৰী পেঞ্চনাৰে কোৰ্ট কেছৰ সন্মুখীন হয়, সেইসকল কৰ্মচাৰী পেঞ্চনাৰহে তেওঁলোকে এডিশ্যনেল পেঞ্চনৰ সুবিধা দিয়া হয়, আৰু যাৰ ফলত কেছ নকৰা পেঞ্চনাৰ কৰ্মচাৰীসকলক তেওঁলোকক আপোনাৰ 79 বছৰ বয়সৰ পৰা তেওঁলোকৰ 20% এডিশ্যনেল পেঞ্চনৰ সুবিধা দিয়া নহয়। আৰু এই ক্ষেত্ৰত বহুতো ক'ব খোজে যে এই অৰ্ডাৰখন জৰ্জ চক্ৰৰ বাবে উলিয়াইছিল, তেনেস্থলত আন কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে ভেদভাৱ কিয়? সকলোকে আপোনাৰ একে সুবিধা দিব লাগে। হয়, আপোনাৰ 79 বছৰ হোৱাৰ লগে লগে 20% এডিশ্যনেল পেঞ্চন দিব লাগে, নাইবা সকলোকে 80 বছৰ বয়স হোৱাৰ পিছত সকলোকে 20% এডিশ্যনেল পেঞ্চন দিব লাগে। এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ ছাৰ্ভিচ বুক সম্বন্ধীয় হয়। ছাৰবাইদেউসকল, আপোনালোকৰ চাকৰি যদিহে ট্ৰেন্সফাৰেবল, যদিহে আপোনালোকক বিভাগে যিকোনো মুহূৰ্তত যেতিয়াই ইচ্ছা তেতিয়াই আপোনালোকৰ চাকৰিবিলাক বদলি হৈ থাকে, তেনেহ'লে আপোনালোকে প্ৰতিটো সময়তে
আপোনালোকে নতুন ঠাইত যোগদান কৰাৰ লগে লগে আপোনালোকে ছাৰ্ভিচ বুক আপডেট কৰি ল'ব। আনহাতে আপোনালোকে যদিহে সাধাৰণ কৰ্মচাৰী তৃতীয় বৰ্গৰ নাইবা চতুৰ্থ বৰ্গৰ নাইবা দ্বিতীয় বৰ্গৰ, তেনেহ'লে আপোনালোকে ইনক্ৰিমেণ্ট লাভ কৰাৰ ফলত আপোনাৰ দৰমহাৰ গাঁথনি সলনি হয়। আনহাতে আপোনালোকে টাইম স্কেল লাভ কৰাৰ ফলতো আপোনালোকৰ দৰমহাৰ গাঁথনি সলনি হয়। ঠিক তেনেদৰে আপোনালোকে প্ৰমোশ্যন তাৰমানে পদোন্নতি পালেও আপোনালোকৰ দৰমহাৰ গাঁথনি সলনি হয়। সেয়েহে আপোনালোকে প্ৰতি বছৰে বিভাগীয় কৰ্তৃপক্ষৰ হতুৱাই আপোনালোকৰ ছাৰ্ভিচ বুকসমূহ আপডেট কৰি ল'ব। আৰু সেয়েহে যদিহে আপোনাৰ কিবা হতে বদলি হ'বলগীয়া হয় তেনেহ'লে পৰৱৰ্তী আপোনালোকে বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। সেয়ে আপোনালোকে প্ৰতি বছৰে আপোনালোকৰ ছাৰ্ভিচ বুকসমূহ আপডেট কৰি ল'ব। ছাৰ্ভিচসকল এতিয়া আমি আপোনালোকক আন এক খবৰ দিবলৈ ওলাই আছোঁ। সেয়া হ'ল আপোনাৰ ছেভিং যি একাউণ্ট আছে সেই একাউণ্টটো আপোনাৰ ছাৰ্ভিচ একাউণ্টলৈ সলনি সম্পৰ্কে হয়। ছাৰ্ভিচসকল দেখা যায় যে আপোনালোকে বহুতে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰথমতে আপোনালোকে ছেভিং একাউণ্ট আপোনাৰ আছিলে, পিছত চৰকাৰী চাকৰি এটা লাভ কৰাৰ ফলত আপোনালোকে কি কৰিলে, আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আপোনালোকৰ ছেভিং একাউণ্টটোৱেই দি দিলে। কিন্তু এতিয়া আপোনাৰ চাকৰি বহু বছৰ হৈ গ'ল, কিন্তু আপুনি এতিয়াও আপোনাৰ একাউণ্টটো ছেভিং একাউণ্টৰ পৰা আপোনাৰ ছাৰ্ভিচ একাউণ্টলৈ সলনি কৰা নাই। আৰু সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকৰ ছেভিং একাউণ্টটো অনতিপলমে বেংক কৰ্তৃপক্ষৰ ওচৰত গৈ আবেদন দি সেয়া ছাৰ্ভিচ একাউণ্ট সলনি কৰে যেন। কিয়নো ছাৰ্ভিচ একাউণ্টত সলনি কৰিলে আপোনালোকে দুৰ্ঘটনাৰ লগতে মৃত্যু বীমা লাভ কৰিব। এটিএমৰ পৰা আপোনালোকে যিমানবাৰ টকা নুলিয়াওক কিয় আপোনালোকৰ সেয়া সম্পূৰ্ণ ফ্ৰী হ'ব। আপোনালোকে চেক এপ্লাই কৰিলেও সেয়া আপোনাৰ বিনামূলীয়া হ'ব, লগতে আপোনালোকে আন আন সুবিধা পাবলৈ সক্ষম হ'ব। আৰু সেয়েহে আপোনালোকৰ ছেভিং একাউণ্ট আপোনালোকে আজিকালিৰ ভিতৰতে আপোনালোকে ছাৰ্ভিচ একাউণ্টলৈ সলনি কৰি লৈ যান। এতিয়া আন এক খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল স্পাৰ্ছ পৰ্টেলত যিসকল কৰ্মচাৰী পেঞ্চনাৰে অসুবিধা পাই আছে তেওঁলোকে ভাবি আছে যে এই স্পাৰ্ছ পৰ্টেলটো খুবেই বেয়া, তাত নিজৰ ডাটা সুৰক্ষিত নহয়। সেয়েহে এই ক্ষেত্ৰত চৰকাৰে জনাইছে যে স্পাৰ্ছ পৰ্টেলটো খুবেই সুৰক্ষিত। এয়া আপোনাৰ বিশেষকৈ ডিফেন্সৰ সেনাবাহিনীৰ কৰ্মচাৰীসকলৰ কাৰণে সেয়া বনোৱা হৈছে। বৰ্তমান সময়ত পৰ্টেলৰ আপডেট দি থকা হৈছে বাবে অসুবিধা পাই আছে, কিন্তু সেয়া অনতিপলমে ঠিক হৈ যাব। ছাত্ৰীসকল এতিয়া আমি আন এক খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল কমোডেশ্যন ৰেষ্টৰেশ্যন কৰাৰ সম্পৰ্কে, যাৰ ফলত কমোডেশ্যন কৰাৰ ফলত আপোনাৰ 15 বছৰৰ নামত 60% পেঞ্চন আপোনালোকে লাভ কৰে। আনহাতে 15 বছৰ পিছত আপোনালোকে 100% পেঞ্চন লাভ কৰিবলৈ সক্ষম হয়। আৰু সেয়েহে বহুতো পেঞ্চনাৰে কয় যে তেনেহ'লে যেতিয়া আমি পাওঁ ডিআৰ, তেতিয়া সেয়া আপোনাৰ বেছিক পে'ত কেনেকৈ গণনা কৰা হয়। এই ক্ষেত্ৰত আপোনালোকক জনাবলৈ ওলাইছে যে আপোনালোকে প্ৰথমতে পেঞ্চন পোৱাৰ সময়ত আপোনালোকৰ যি মূল বেছিক আছিল সেই প্ৰথম অৱস্থাৰ বেছিকৰ সৈতে আপোনালোকৰ পৰৱৰ্তী আৰু ডিআৰ সেয়া গণনা কৰা হয় আৰু তাত আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হয়। এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ 50% ঘোষণা কৰাক লৈ হয়। ছাত্ৰীসকল বহুতে আমাক সুধি আছিলে যে আমাৰ মৰগীয়া বনছ কেতিয়া বৃদ্ধি পাব। হয়, আপোনালোকৰ বৃদ্ধি হ'ব, কিয়নো অহা 3 তাৰিখে আপোনাৰ কেন্দ্ৰীয় চৰকাৰ কেবিনেট বৈঠক আছে আৰু সেই বৈঠকতে আপোনালোকৰ 4% মৰগীয়া বনছ বৃদ্ধি হৈ 15% বৃদ্ধিৰ ঘোষণা সেয়া লাভ কৰিব আৰু আপোনালোকে 2 মাহৰ এৰিয়াৰ সহকাৰে সেয়া পাবলৈ সক্ষম হ'ব। এতিয়া আমি আন এক খবৰ ক'বলৈ ওলাইছোঁ। সেয়া হ'ল 8ম দৰমহা আয়োগ গঠনক লৈ ৰাজনাথ সিঙে যোৱা লোকসভাত প্ৰশ্ন উপস্থাপন কৰাত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীদেৱে উত্তৰ দিছে যে কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগ পৰিৱৰ্তন কৰা সম্পৰ্কে কোনো ধৰণৰ প্ৰস্তাৱ হাতত লোৱা নাই, যাৰ ফলত চৰকাৰে বৰ্তমান সময়ত 8ম দৰমহা আয়োগ পুনৰ পৰিৱৰ্তন কৰিবলৈ বিচৰা নাই। আপোনালোকে যি 7ম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে, সেই 7ম দৰমহা আয়োগতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হ'ব আৰু যাৰ ফলত আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি আপোনাৰ জনা গৈছে। যদিও আপোনাৰ কৰ্মচাৰী সংগঠনসমূহে সেয়া মানি নল'ব। চৰকাৰে যি 7ম দৰমহা আয়োগৰ অনুযায়ী আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰি এইমতে আপোনালোকক যি দৰমহা দিম বুলি ভাবিছে সেয়াও কেতিয়াও মানি নল'ব আৰু এয়া এক কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ এটা কৌশল হ'ব পাৰে, যাতে নতুন দৰমহা আয়োগ যাতে নানিলে যদি হয়।